সকলোকে নমস্কাৰ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ অন্য এটি ব্লগ। ৰেখা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক থুপি কেনেকৈ লগাব পাৰি সহজতে তাক দেখুৱাম বুলি ভাবিছোঁ। এয়া থুপি লগাবৰ কাৰণে আপোনালোকে প্ৰায় জানেই, কিন্তু যিসকলে নাজানে তেওঁলোকৰ বাবে এটা সহজ পদ্ধতি লৈ আহিছোঁ। আপোনালোকে থুপি লগাবৰ বাবে যিসকলে নাজানে তেওঁলোক উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। আৰু এয়া থুপি লগাবৰ কাৰণে বৰ্ণালী সূতা মই লৈছোঁ আৰু এটা গুলি লৈছোঁ আৰু বেজী আৰু এয়া এখন কেঁচি। এনেদৰে আপোনালোকে বস্তুকেইটা যোগাৰ কৰি ল'ব আৰু পটাপট খুব সহজতে থুপিবোৰ লগাই যাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ মই ইয়াত আপোনালোকক সৰু কৌশল কিছুমান জনাম, যাৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু যিসকল মোৰ চেনেলত নতুন তেওঁলোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব, যাতে সৰু ধুনীয়া ভিডিঅ'বোৰ পাই থাকে আপোনালোকে। তেনেহ'লে আহক, এতিয়া আপোনালোকে কেনেকৈ থুপি লগাবৰ বাবে সূতাবোৰ প্ৰথমে চিলাই ল'ব সেয়া মই আপোনাক জনাম। বেজীটো আপোনালোকে সূতা ভৰাই লোৱাৰ পাছত এনেদৰে এটা আঙুলিৰ পাবৰ জোখত বা যিমানটো জোখত আপোনালোকে লগাই, যিমানটো দূৰত্বত লগাই সূতাবোৰ লগাই ল'ব। এনেদৰে এটাকৈও আপোনালোকে লগাব পাৰে বেজীৰে। এটা লগাই গাঁঠি এটা দি ল'ব আৰু গাঁঠিটো দিয়াৰ পিছত আপোনালোকে সূতা দুডাল দুভাগ কৰি টানকৈ ধৰিব আৰু এটা ছাইডে টানকৈ ধৰি থাকিব আৰু এখন হাতে বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰে দুইডাল সূতা পাক দিব আৰু পাক দি আগুৱাই নি এবাৰ পিছলৈ পিছুৱাই দিব। তেতিয়া এয়া দহি বটাৰ দৰে হৈ পৰিব, দেখিছেনে? তাৰপিছত অলপ দূৰত দীঘলকৈ ৰাখিব সূতাডাল, কাৰণ আপোনালোকে থুপি লগাবৰ বাবে অলপ গাঁঠি দিব লাগিব, তাৰ কাৰণে অলপ সূতাৰ প্ৰয়োজন হ'ব। নতুবা আপোনালোকে এনেদৰেও লগাব পাৰিব। মই চাওক, এফালৰ পৰা এনেদৰে চিলাই ল'ব জোখত, তাৰপিছত সূতাডাল এফাললৈ উলিয়াই ল'ব আৰু তাৰ বেজীটো কাটি ল'ব। কাটি লোৱাৰ পিছত এতিয়া আপুনি লক্ষ্য কৰিলে ধৰিব পাৰিব, ইয়াত 3টা দহিৰ কাৰণে সূতা ভৰোৱা হৈ গ'ল। এতিয়া এনেদৰে ইফাললৈ ৰছীডাল দীঘলকৈ থৈ দিয়া আছে, যাতে বেজীয়ে বাৰে খুচি থাকিব নালাগে। একেবাৰতে মই খুচি লৈছোঁ এনেদৰে 3টা থুপিৰ কাৰণে। এতিয়া এটা দহিৰ কাৰণে এনেদৰে 2টা গাঁঠি দি ল'লোঁ। তাৰপিছত সেই আগৰ দৰে এনেদৰে সূতাডাল এখন হাতে টানি থাকিব আৰু বুঢ়া আৰু তৰ্জনী আঙুলি লগ খুৱাই আগলৈ নি এবাৰ পিছলৈ পিছুৱাই দিব। তেনেদৰে নেক্সটটো চাওকচোন, তলৰ ফালে সূতাডাল টানিব আৰু এইফালে যিডাল সূতা কেঁচিয়ে বৰ্তমান আপোনালোকে কাটি দিছিলে সেইডাল ধৰিয়ে থাকিব। ধৰি থকাৰ নহ'লে ওলাই গুচি যাব নহয়, নহ'লে আকৌ বেজীত ভৰাই আপোনালোকে সূতাডাল পুনৰ ভৰাব লাগিব। যদি তেনে হয় তেনেহ'লে এনেদৰে আৰু একেলগতে 3টা থুপি খুৱাবৰ কাৰণে বেজীয়ে নভৰালেও হ'ব। প্ৰথমে আপোনালোকে নাজানিলে এটাকৈ খুৱাই ল'ব থুপিৰ বাবে। ভালদৰে লক্ষ্য কৰিলে আপোনালোকে বুজি পাব। মই হয়তো ভালদৰে বুজাই দিব নোৱাৰিবও পাৰোঁ, কিন্তু দহি বাতিবৰ কাৰণে সূতাডাল এনেদৰে দীঘলকৈ ধৰি ৰাখিব। দুডাল সূতা দুভাগ কৰি ল'ব আৰু এবাৰ আগলৈ পকাই পিছলৈ এবাৰ পকাই দিব। এনেদৰে পকাই দিলে আপোনালোকৰ হাততেই দহিখিনি হৈ যাব, ভৰিত পকাব প্ৰয়োজন নাই। দহি নপকাই আপোনালোকে চিম্পুলকৈও লগাই ল'ব পাৰে, কোনো কথা নাই। এনেদৰে দহি নপকালেও পাৰিব আপোনালোকে লগাবলৈ। জাষ্ট গাঁঠিটো দি থৈ পিনে থুপিটো লগাই দিব পাৰিব। কিন্তু যিসকলে দহি বাতিলে ভাল দেখে তেওঁলোকৰ কাৰণে দহিটো এনেদৰে আঙুলিৰে পকাই চাওক, দুডাল সূতা যি দুডাল গাঁঠি দি লৈছিলে আপোনালোকে সেইডাল এনেদৰে বুঢ়া আৰু তৰ্জনী আঙুলিৰে
পিছুৱাই আগলৈ নি এবাৰ পিছলৈ কৰিব আৰু তাৰপিছত দীঘল কৰি ল'ব। অকণমান চুটিকৈ কাটি নিদিব, নহ'লে পিছত আপোনালোকৰ গাঁঠি দিবলৈ অসুবিধা হ'ব। তাৰপিছত বৰ্ণালী সূতাখিনি ল'ব বা আপোনালোকে দলি গুলিয়ে লয়, যিখিনি লয়। দলি গুলি ল'লে আপোনালোকে সূতাখিনি নিজে নিজে ঠিক কৰি ল'ব লাগিব, কেইটা পাক দিয়ে জানিবই। স্কেল নতুবা কিবা এটা পাত্ৰত আপোনালোকে আগ পিছ কৰাই ল'ব। কিন্তু বৰ্ণালী সূতা নেচাটো ল'লে আপোনালোকৰ ভাল হ'ব, কাৰণ ইয়াত এটা নেচাত 100 টকা ল'ব আপোনালোকৰ। আৰু ইয়াত বহুতখন চাদৰ আৰু গামোচা আপোনালোকে টুপি লগাব পাৰিব। আৰু সূতাখিনি য'ত লাগি ধৰিলেও কেতিয়াও গাঁঠিটো হাতখন এৰি নিদিব। মুঠিটো সূতাখিনি টানকৈ ধৰি ৰাখিব, যিখিনি সূতা আপোনালোকে ল'ব টুপি লগাবৰ কাৰণে। নহ'লে সূতাখিনি য'ত লাগে আপোনালোকে জানে নহয়। তাৰপিছত এটা এটাকৈ টুপি লগাই যাব। আৰু লগাবৰ বাবে প্ৰথমতে মই এনেদৰে কিতাপ লৈ লওঁ আগত, যাতে গামোচাখন গুচি নাহে বা কাপোৰখন গুচি নাহে। আৰু এনেদৰে গধুৰ বস্তু এটা দি ল'লে আপোনালোকৰ টুপিখিনি লগাবলৈ ভাল হ'ব। আপোনালোকে যিটো টুপি লগাব তাত এনেদৰে গধুৰ বস্তু এটা দি ল'ব, যাতে গাঁঠিবোৰ দিওঁতে আপোনাৰ গামোচাখন গুচি নাহে। নতুনতে আপোনালোকৰ অকণমান প্ৰব্লেম হ'ব। যেতিয়া আপোনালোকে লগাই লগাই থাকিব, অভ্যাস হৈ যাব, তেতিয়া ইজিলি পাৰিব। পুনৰবাৰ কৈছোঁ, যিসকলে নাজানে তেওঁলোকৰ বাবেহে এই ভিডিঅ'টো বনাইছোঁ। আৰু যিসকলে জানে তেওঁলোকে মোক কমেণ্ট কৰি জনাবচোন, লগাব জানিছোনে বাৰু, নে ইয়াতকৈ সহজ উপায় আছে টুপি লগোৱাৰ। মই এইটোৱেই সহজ বুলি ভাবোঁ টুপি লগোৱাৰ উপায়। এয়া চাওকচোন, সূতাখিনি ৰছীডালৰ সৈতে মেৰিয়াই লৈছোঁ। মেৰিয়াই লৈ ওপৰলৈ কৰি সূতাডাল তলৰেদি উলিয়াই বাওঁহাতৰ তৰ্জনী আঙুলিত মেৰিয়াই যিটো সূতা ৰাখিছিলোঁ তাতে পুনৰ সূতাডাল মেৰিয়াই আনি ঘূৰাই দিছোঁ। তাৰপিছত গাঁঠিটো টানি দিছোঁ। আৰু যদি বেলেগ সূতাই আমনি কৰে তেনেহ'লে সেইখিনি সূতা কোনফালে উলিয়াব লাগিব সেইটো চাই ল'ব আৰু উলিয়াই দিব সেইফালে, যাতে সূতাখিনি জটপট লাগি টুপিটো দেখিবলৈ বেয়া নহয়। এয়া চাওক, দুটা বাওঁ হাতৰ যি আঙুলিৰে আপুনি টুপিটো ধৰি ৰাখিছে, বুঢ়া আৰু তৰ্জনী আঙুলি চেপি চেপি চাব যাতে গাঁঠিটো টান হয়, অনুমানটো কৰি ল'ব। আৰু ইটো টুপি জোখত কেঁচিৰে কাটি দিব টুপিটো। এয়া চাওক, সমান হৈছে। পুনৰবাৰ দ্বিতীয় টুপিটো লগাব একেই পদ্ধতি। এয়া চাওক, জোখটো লৈ ল'ব আগতে, যাতে টুপিখিনি নষ্ট নহয় সূতাখিনি টুপি লগাওঁতে। আৰু পুনৰবাৰ সূতা দুডালৰ মাজেৰে গাঁঠিটো দি বাওঁ হাতে টুপিখিনি টানকৈ ধৰি ৰাখিব আৰু সোঁ হাতেৰে সূতাডাল আগুৱাই লৈ যাব। তাৰপিছত এক মেৰ দিব, যিটো তৰ্জনী আঙুলিত বাওঁ হাতৰ লাগি থাকিব। সেই তৰ্জনী আঙুলিত ভাঁজটো ৰাখিয়ে আপোনালোকে এটা গাঁঠি দি ল'ব, নৰ্মেল গাঁঠি। আৰু সেই গাঁঠিটো দিয়াৰ পিছত টুপিটো ৰৈ যাব। আৰু তাৰপিছত আকৌ এটা সেই বাওঁ হাতৰ তৰ্জনী আঙুলিটোৰ মাজত ৰাখি ঘূৰাব আৰু তাতে এটা মই ইয়াত দেখাই দিয়াৰ দৰে গাঁঠি দুটা দি দিব, উল্টা পাকত দি দিব, যাতে গাঁঠিটো খোল খাই নাযায়। অলপ টান দি দিব, ৰছীডালো টানি দিব, বগা ৰছীডাল। তাৰপিছত জোখটো চাব আৰু যেতিয়া জোখ লৈ লগাব আৰু লগাই থাকিব, তেতিয়া আপোনালোকৰ অনুমান আহিয়ে যাব। পুনৰবাৰ আৰু এটা টুপি লগাই দেখাইছোঁ। এয়া চাওক, এনেদৰে সোঁ হাতখনে
দীঘল হৈ থকা ৰছীডাল, বগা যিডাল ৰছী আছে সেইডাল আগুৱাই লৈ যাব আগলৈ। তেতিয়া আপোনাৰ থুপিটো আগলৈ নিজে নিজে গুচি যাব, আগ পিচটো। আকৌ এনেদৰে এটা গাঁঠি দি ল'ব, গাঁঠি দিব। তাৰপিছত আকৌ ঘূৰাব, আকৌ দুটা গাঁঠি দি দিব। আপোনাৰ টুপি গপচ হৈ যাব আৰু নুফুলে, নলৰে, আৰু আপুনি ভবাৰ দৰে থুপি থুপি হ'ব। আৰু জোখত কাটি দিব। মই শিকাৰোহে, কিন্তু আপোনালোকৰো ভাল লাগিব বুলি আজি মই দেখুৱালোঁ। আৰু আজি মোৰ এই থুপি লগোৱা পদ্ধতি যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ পাবৰ বাবে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এয়া চাওক, ৰছীডাল টানকৈ ধৰি ৰাখিছোঁ আৰু পকাই দিছোঁ। বগা ৰছীডাল আগুৱাই লৈ গৈছোঁ। তাৰপিছত যিডাল সূতাৰে ৰঙা সূতাখিনি মই ধৰি আছোঁ, যিখন হাতেৰে, সেইখন হাত টানকৈ মই ধৰি আছোঁ ৰঙা সূতাখিনি, আৰু সোঁ হাতেৰে তৰ্জনী আঙুলিত ভৰাই ৰছীডাল মেৰিয়াই দিছোঁ। গাঁঠিটো টান হ'বৰ বাবে মই অলপ পিটিকি টান কৰিছোঁ। আৰু তাৰপিছত ওপৰৰ ফালে নহয়, চাওক তলৰ ফালে, মন কৰিব কথাটো, তলৰ ফালে মই সূতাডাল ভৰাই গাঁঠি দুটা দিছোঁ আৰু টানি দিছোঁ। ওপৰত কিতাপকেইখন আছে, গধুৰ হৈ থকাৰ বাবে গামোচাখন গুচি নাহে আপোনাৰ, বা কাপোৰখন গুচি নাহে। গতিকে আপোনালোকে এনেদৰে গধুৰ বস্তু এটা থুপি লগোৱা সময়ত আগত ৰাখিয়ে ল'ব, আৰু তলত এখন কাপোৰ পাৰি ল'ব যাতে সৰু সৰু সূতাবোৰ য'তে ত'তে নপৰে। এয়া চাওক, ওপৰেদি নি সূতাডালৰ তলৰে মাজেৰে আনি এয়া সোঁ হাতেৰে সূতাডাল আগুৱাই লৈ গৈছোঁ, কিন্তু ৰঙা সূতাখিনি অলপ টানি ধৰিছোঁ বাওঁ হাতেৰে। তাৰপিছত জোখটো যিমান দূৰত লয় আপোনালোকে ল'ব, আকৌ ঘূৰাব। সেই তৰ্জনী আঙুলিত ভাঁজ দি ওপৰেৰে এটা গাঁঠি দি, নৰ্মেল গাঁঠি দি এয়া ৰাখিছোঁ। প্ৰথম গাঁঠিটো দি পিনে থুপিটো ধৰি ৰাখিম, পোন কৰিবলৈ চাম। এয়া চাওক, আৰু দিয়াৰ পিছত পুনৰবাৰ যিটো নেক্সট গাঁঠি দিম সেইটো তলৰেদি নিছোঁ, চাব, লক্ষ্য কৰিব কথাটো। তেতিয়া আপোনাৰ থুপি গাঁঠি কোনোদিন নুফুলে। আৰু বেজীৰ প্ৰয়োজন নাই, এবাৰ বেজীয়ে আপোনালোকে সূতাবোৰ যেতিয়া লগাই দিলে তাৰপিছত এনেদৰে আপোনালোকে লগাই থাকিব পাৰিব। সহজ পদ্ধতি, থুপিবোৰ ফুলি থাকে ধুনীয়াকৈ। এয়া চাওক, আৰু আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আশা কৰিলোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে কমেণ্ট কৰি জনাবচোন। এই সূতাখিনি ৰঙা সূতাৰো আপোনালোকে ল'ব পাৰে, যিখিনি বগা সূতা মই লৈছোঁ, তেতিয়া আৰু ভাল দেখিব। কিন্তু মোৰ ওচৰত ৰঙা সূতা নাছিল কাৰণে মই বগা সূতাই ল'লোঁ। আৰু যিসকলে ভাল পায় নিজে এনেধৰণে কামবোৰ কৰি, তেওঁলোকে যদি জনা নাছিল তেনেহ'লে ভিডিঅ'টো চাই উপকৃত হ'ল বুলি আশা কৰিছোঁ। এনেদৰে গাঁঠিটো টানকৈ দি দিব। আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত লগ হ'ম। এয়া চাওক, বাই বাই।